CGMৰ আদালতত আৰক্ষীৰ জিম্মাত এয়া ৰাজকন্যা। সুৰামুক্ত অৱস্থাত চলন্ত গাড়ীৰে 8জনকৈ শ্ৰমিকক আঘাতপ্ৰাপ্ত কৰিছিল এই ৰাজকন্যাই। ৰাজকন্যাক আদালতে কাৰাগাৰলৈ প্ৰেৰণ কৰিছে। 14 দিনৰ বাবে ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰিছে ৰাজকন্যাক। কিন্তু ৰাজকন্যা জেললৈ গ'ল যদিও ৰাজকন্যাই হঠাৎ আৰক্ষী প্ৰশাসনত হাহাকাৰ সৃষ্টি কৰি থৈ গ'ল। ৰাজকন্যাক কেন্দ্ৰ কৰি বহু ডাঙৰ ডাঙৰ মানুহৰ নাম হঠাৎ সাঙুৰ খাই পৰিল সমগ্ৰ বিষয়টোক কেন্দ্ৰ কৰি। ৰাজকন্যাৰ গোচৰত হঠাৎ জড়িত হৈ পৰিল আৰক্ষী সঞ্চালক প্ৰধান ভাস্কৰজ্যোতি মহন্ত। ভাস্কৰজ্যোতি মহন্তৰ নাম সন্মুখলৈ অহাৰ লগে লগে হঠাৎ হতবাক হৈ পৰিছে তদন্তকাৰী আৰক্ষী। দিছপুৰ আৰক্ষী থানাত ডাক্তৰ নৱনীল বৰুৱা সোধপোছৰ আগে আগে সন্মুখলৈ আহে আৰক্ষী সঞ্চালক প্ৰধানৰ প্ৰসংগ। ৰ'ব, ৰাজকন্যাৰ বিষয়ে বিতং তথ্য সুদৰি কৰাৰ আগতে এই দৃশ্য চাওক। দিছপুৰ আৰক্ষী থানাত এইদৰে হাজিৰ হৈছে GNRCৰ চিকিৎসক ডাক্তৰ নৱনীল বৰুৱা। ডাক্তৰ নৱনীল বৰুৱাক শুকুৰবাৰে 10 বজাত দিছপুৰ আৰক্ষী থানাত হাজিৰ হ'বলৈ চমন জাৰি কৰা হৈছিল। ডক্টৰ নৱনীল বৰুৱা নিৰ্দিষ্ট সময়ত দিছপুৰ আৰক্ষী থানাত উপস্থিত হয়। লগে লগে চৌদিশৰ পৰা সাংবাদিকে ঘেৰাও কৰি ধৰে ডাক্তৰ নৱনীল বৰুৱা। প্ৰশ্নৰ পিছত প্ৰশ্ন। টেলিভিছনৰ টক শ্ব'ত সঘনে চৰকাৰৰ নীতিৰ বিৰুদ্ধে সৰব হৈ পৰা ডক্টৰ নৱনীল বৰুৱা হঠাৎ প্ৰশ্নবাণৰ সন্মুখীন হৈ সাংবাদিকৰ। নৱনীল বৰুৱাৰ প্ৰসংগ উত্থাপন কৰাৰ পূৰ্বে আমি যাওঁ আদালতলৈ। আদালতে ৰাজকন্যাক 14 দিনৰ বাবে ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰিছে। যোৱাকালি আনিছিলে, এদিনৰ ৰিমাণ্ডত গ'ল, ৰিমাণ্ড পিৰিয়ড শেষ হ'ল, আজি আকৌ আনিছিলে। আজি কোৰ্টত প্ৰডিউচ কৰিলে। পুলিচে তেওঁক ফাৰ্ডাৰ কাষ্টডি বিচৰা নাছিলে, গতিকে তেওঁলোকৰ অধিবক্তাই বেইল পিটিশ্যন মুখ কৰিলে। আমাৰ চৰকাৰী পক্ষৰ পৰা শুনিলে, দুপক্ষৰ শুনাৰ পিছত কোৰ্টে বেইল প্ৰেয়াৰটো অগ্ৰাহ্য কৰিলে, ৰিজেক্ট কৰিলে। এতিয়া আসামীজন জেললৈ যাব। জেললৈ যাব 14 দিন ৰিমাণ্ড পিৰিয়ড থাকে, এইটো আৰু নেক্সট জিম্মাটো 14 দিনৰ কাৰণে থাকেতো, 14 দিনৰ মূৰে আহিব লাগে, সেইটো বেলেগ প্ৰচিডিউৰ এটা। জিম্মা জুডিচিয়েল হেৰিলৈ গ'ল, বেইল নাপালে, বেইল ৰিজেক্ট হ'ল। কাৰাগাৰত সাধাৰণ কয়দীৰ দৰে সুবিধা পাব ৰাজকন্যাই। কোনো ধৰণৰ বিশেষ সুবিধা নিদিবলৈ জেল কৰ্তৃপক্ষক আদালতৰ নিৰ্দেশ। জেল মেনুৱেল মানি চলিবলৈ নিৰ্দেশ। জেইল অথৰিটিক ডাইৰেকশ্যন দিছে কোৰ্ট মাননীয় আদালতে যে বেলেগ যেনেকুৱা আণ্ডাৰ ট্ৰিটমেণ্ট হেৰিবিলাকক প্ৰিজনাৰবিলাকক যেনেকৈ ট্ৰিট কৰে জেলত, তেওঁক তেনেকুৱাকৈ ট্ৰিট কৰিব দিছে। তেওঁৰ ক্ষেত্ৰতো জেল মেনুৱেল মতে তেওঁক স্পেচিয়েল ট্ৰিটমেণ্ট কৰিবলৈ মানা কৰিছে, যে স্পেচিয়েল কেটাগৰীত ট্ৰিটমেণ্ট এইটো নহয়। বেলেগক যেনেকৈ ট্ৰিট কৰে তেনেকৈ ট্ৰিট কৰিব দিছে, চব ক্ষেত্ৰত জেল মেনুৱেল ফ'ল' কৰিব দিছে। আৰু জেইল অথৰিটিক ডাইৰেকশ্যন দিছে মাননীয় আদালতে যে মানে মেকানিকেলি তেওঁক মানে হস্পিটেল বা হেৰিলৈকে GMC বা বেলেগ চিকিৎসালয়লৈকে ৰেফাৰ কৰিব মানা কৰিছে। যদি কিবা মানে ইমাৰ্জেঞ্চি মেডিকেল হেৰি প্ৰয়োজন হয়, তেওঁৰ ইমাৰ্জেঞ্চি বা খুব চিৰিয়াছ তেনেকুৱা হ'লে পাৰিব। আৰু এই মেডিকেল বৰ্ডখন পাতি দিছে, সেইটোৰ হেৰিবিলাক কণ্ডিশ্যনবিলাক ফ'ল' কৰিব দিছে। মানে মেকানিকেলি মানে ৰেফাৰ কৰিলে কিবা হ'ল বুলি ৰেফাৰ কৰিব মানা কৰিছে। এটাৰ পিছত এটাকৈ কেইবাটাও দুৰ্ঘটনা সংঘটিত কৰা ৰাজকন্যাই অৱশেষত শাস্তি লাভ কৰিছে। এগৰাকী সাধাৰণ কয়দীৰ দৰে এতিয়া 14 দিন ধৰি গুৱাহাটী চেণ্ট্ৰেল জেলত কটাব লাগিব ৰাজকন্যাই। এইখিনি সময়তে ৰাজকন্যাৰ গাড়ীৰ খুন্দাত 2খন ভৰি হেৰুওৱা শ্ৰমিকজনেও ন্যায় পাব। আগৰ কেছ, পুৰণা কেছ জামিন যে পালে, কোৰ্টে নিজাববীয়াকৈ সেই কেছটো পুট আপ কৰিলে, আজি আনিলে, আয়োজনক মতাই আনিলে। আৰু যিজন ভিক্টিমৰ এক্সিডেণ্টটোত এই ঘটনাটোত 2খন ভৰি কিবা এটা গৈছিলে, তাৰে মানে হেৰি হিচাপত তেওঁক মানে কোনো মেডিকেলত আছেতো, তেওঁৰ কোনো এটেণ্ডেঞ্চ নাই, তেওঁ নাই, কোনো নাই। গতিকে ছ'চিয়েল ৱেলফেয়াৰ ডিপাৰ্টমেণ্টত ডিষ্ট্ৰিক্ট ছ'চিয়েল ৱেলফেয়াৰ অফিচাৰক ডাইৰেকশ্যন দিছে, তেওঁক কিবা মানে
দৰকাৰ হ'লে এছিষ্টেঞ্চ কিবা গভৰ্ণমেণ্টৰ পিনৰ পৰা কিবা স্কিম থাকে যদি স্কিমৰ পৰা তেওঁক এছিষ্টেঞ্চ হুইল চেয়াৰে হওক আৰ্টিফিচিয়েল লেগ হওক এনেকুৱা সুবিধা দিবলৈ ডাইৰেকশ্যন দিছে। এইবাৰ পুনৰ দিছপুৰ আৰক্ষী থানালৈ আহক। পুৱা 10 বজাৰ পৰা নিশা পৰ্যন্ত আৰক্ষী থানাত সোধপোছ কৰি থকা হৈছে ডাক্তৰ নৱনীল বৰুৱা। এই পৰ্যন্ত নৱনীল বৰুৱাক ভিন্ন ধৰণৰ প্ৰশ্ন কৰিছে আৰক্ষীয়ে। ডাক্তৰ নৱনীল বৰুৱাৰ স্পষ্ট কথা, ৰাজকন্যাক তেওঁ ICUলৈ প্ৰেৰণ কৰা নাই। ৰাজকন্যা GNRCত ভৰ্তি হোৱাৰ খবৰ আৰক্ষীক অৱগত কৰা হৈছে। আৰক্ষীৰ জেৰাত এটাৰ পিছত এটাকৈ সমস্ত তথ্য সদৰি কৰিছে ডাক্তৰ নৱনীল বৰুৱাই। ডাক্তৰ নৱনীল বৰুৱাই স্পষ্টভাৱে কয়, তেওঁ কোনো অনৈতিক কাৰ্য কৰা নাই। মই কোনো অবৈধ কাৰ্য কৰা নাই। মেডিকেল এথিক মতে মই চিকিৎসা কৰিছোঁ। ডাক্তৰ নৱনীল বৰুৱাৰ স্বীকাৰোক্তি। এইখিনি সময়তেই হঠাৎ মহানগৰ আৰক্ষী হতবাক হৈ পৰিছে। আচলতে ডাক্তৰ নৱনীল বৰুৱাৰ সৈতে এই ঘটনাত জড়িত হৈ পৰিছে আৰক্ষীৰ শীৰ্ষ বিষয়া। তদন্তৰ স্বাৰ্থত ডাক্তৰ নৱনীল বৰুৱাৰ কল ৰেকৰ্ড পৰীক্ষা কৰে আৰক্ষীয়ে। কল ৰেকৰ্ডৰ বিতং তথ্য পোৱাৰ লগে লগে আৰক্ষী হতবাক। GNRCৰ ৰুমৰ পৰা ৰাজকন্যাক ICUলৈ নিয়াৰ আগে আগে DGPলৈ ডাক্তৰ বৰুৱাৰ ফোন। মুঠ 11 মিনিট সময় ভাস্কৰজ্যোতি মহন্তৰ সৈতে মোবাইলত কথা পাতিছিল ডাক্তৰ নৱনীল বৰুৱাই। আৰক্ষী সঞ্চালক প্ৰধানৰ সৈতে কথা পতাৰ পিছতেই ৰাজকন্যাক ICUলৈ স্থানান্তৰিত কৰা হয়। লগে লগে প্ৰশ্নৰ উদ্ৰেক হয়, ICUলৈ ৰাজকন্যাক প্ৰেৰণ কৰাৰ পূৰ্বে আৰক্ষী সঞ্চালক প্ৰধানৰ পৰা ডাক্তৰ নৱনীল বৰুৱাই অনুমতি লৈছিল নেকি? আৰক্ষী সঞ্চালক প্ৰধানৰ অনুমোদন ক্ৰমে ডাক্তৰ নৱনীল বৰুৱাই ৰাজকন্যাক ICUলৈ প্ৰেৰণ কৰিছিল নেকি? কিয়নো আৰক্ষী থানাত বাৰে বাৰে ডাক্তৰ নৱনীল বৰুৱাই সাংবাদিকৰ আগত কৈছে তেওঁ ৰাজকন্যাক ICUলৈ প্ৰেৰণ কৰা নাছিল। ICUলৈ ৰাজকন্যাক স্থানান্তৰ কৰাৰ পূৰ্বে ডাক্তৰ বৰুৱাই DGPৰ অনুমতি লৈছিল নেকি? এই ঘটনা সংঘটিত হৈছিল 4 অক্টোবৰত। নাটকীয়ভাৱে 5 অক্টোবৰত একাধিক শীৰ্ষ আৰক্ষী বিষয়াক চৌকছ কৰিছিল ভাস্কৰজ্যোতি মহন্তই। ৰাজকন্যাৰ গোচৰত শিথিলতা অনাৰ বাবে আৰক্ষী বিষয়াক চৌকছ। লগে লগে আৰক্ষীৰ মাজতো ভিন্ন প্ৰশ্নৰ সৃষ্টি হৈছে। আৰক্ষীক চৌকছ কৰাৰ 24 ঘণ্টাৰ পূৰ্বে ৰাজকন্যা সংক্ৰান্তত নৱনীল বৰুৱাৰ সৈতে আৰক্ষী সঞ্চালক প্ৰধানে কথা পাতিছিল নেকি? 11 মিনিট সময় ধৰি ডাক্তৰ নৱনীল বৰুৱাই আৰক্ষী সঞ্চালক প্ৰধানৰ সৈতে কি কথা পাতিছিল? ৰাজকন্যাক স্থানান্তৰিত কৰাৰ পূৰ্বে ডাক্তৰ বৰুৱাই ভাস্কৰজ্যোতি মহন্তৰ সৈতে কি কথা পাতিছিল? এই প্ৰশ্নৰ উত্তৰ বিচাৰি ডাক্তৰ নৱনীল বৰুৱাক আৰক্ষীয়ে সোধপোছ কৰিছেনে? স্বয়ং সঞ্চালক প্ৰধান সংক্ৰান্তত ডাক্তৰ নৱনীল বৰুৱাক তদন্তকাৰী বিষয়ে প্ৰশ্ন কৰাৰ সাহস গোটাব পাৰিছেনে? স্বাভাৱিকতেই প্ৰশ্ন হৈছে। আৰক্ষী সঞ্চালক প্ৰধান সংক্ৰান্তত ডাক্তৰ নৱনীল বৰুৱাক প্ৰশ্ন কৰা হৈছিল নেকি? তলতীয়া তদন্তকাৰী বিষয়াই এই প্ৰশ্ন কৰিবলৈ সাহস কৰিব পাৰিবনে যে ডাক্তৰ নৱনীল বৰুৱাই আৰক্ষী সঞ্চালক প্ৰধানৰ সৈতে কি কথা পাতিছিল? এই পৰ্যন্ত স্পষ্ট হোৱা নাই ডক্টৰ নৱনীল বৰুৱাই স্বীকাৰোক্তিত আৰক্ষী সঞ্চালক প্ৰধানৰ প্ৰসংগ উত্থাপন কৰিছে নে নাই। কিন্তু আৰক্ষীৰ কল ৰেকৰ্ডত স্পষ্ট আছে ৰাজকন্যাক ICUলৈ স্থানান্তৰিত কৰাৰ পূৰ্বে 11 মিনিট সময় ডাক্তৰ নৱনীল বৰুৱাই DGP ভাস্কৰজ্যোতি মহন্তৰ সৈতে কথা পাতিছিল। এই সমগ্ৰ বিষয়টো সংক্ৰান্তত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক প্ৰশ্ন কৰা হৈছিল। নৱনীল বৰুৱা দিছপুৰ থানাত যেহেতু জেৰা চলাই আছে, ডক্টৰ নৱনীল বৰুৱাৰ বিৰুদ্ধে অভিযোগ উঠিছে। চাওক, অসমত দালাল অপৰাধী আৰু যিবিলাক বেয়া বস্তু আছিলে এই গোটেইবিলাক 5 বছৰৰ ভিতৰত নোহোৱা হ'ব। গতিকে এনেকুৱা বহুত মানুহ থানাত আহিব, বহুত মানুহ থানাৰ পৰা যাব, কিমানৰ কথা কৈ থাকিব। কাইলৈৰ পৰা হয়তো ৰাজকন্যাৰ প্ৰসংগ সংবাদ মাধ্যমৰ পৰা আঁতৰি যাব, কিয়নো ৰাজকন্যা এতিয়া কাৰাগাৰত।
ইয়াৰ লগে লগে এই প্ৰশ্নটো আঁতৰি যাব নেকি ডাক্তৰ নৱনীল বৰুৱা আৰু ভাস্কৰজ্যোতি মহন্তই ৰাজকন্যা প্ৰসংগত কথা পাতিছিল এই বিষয়ে আৰক্ষীয়ে তদন্ত কৰিবলৈ সাহস গোটাব পাৰিবনে ব্যুৰো ৰিপৰ্ট DY 365